এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া ATC ৰিক্ৰুইটমেণ্ট 2025 ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে 309টা জুনিয়ৰ এক্সিকিউটিভ ATCৰ কাৰণে পোষ্ট আৰু এই পোষ্টকেইটাৰ আপোনালোকৰ আবেদন কৰা লাষ্ট ডেটটো হৈছে 24 মে 2025 আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু পদকেইটা ওলাইছে এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া EAI ফালৰ পৰা আৰু পদকেইটা ওলাইছে জুনিয়ৰ এক্সিকিউটিভ এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ কাৰণে এই পদকেইটা ওলাইছে টোটেল পদ হ'ল আপোনালোকৰ 309টা ইয়াৰে কেটেগৰী ৱাইজ ভেকেঞ্চিটো হ'ল UR কাৰণে আছে 125টা পদ EWSৰ কাৰণে আছে 30টা OBC NCLৰ কাৰণে আছে 72টা আৰু STৰ কাৰণে আছে 55টা পোষ্ট আৰু STৰ কাৰণে আছে 27টা পে স্কেলটো থাকিব আপোনালোকৰ 40,000ৰ পৰা 1,40,000 পৰ্যন্ত মাহিলী দৰমহাটো হ'ব আপোনালোকৰ আৰু ইয়াৰ আপোনালোকৰ শিক্ষাগত অৰ্হতাত ধৰি দিছে ফুল টাইম বেচেলাৰ ডিগ্ৰী ইন 3 years সায়েন্স BSc উইথ ফিজিক্স এণ্ড মেথমেটিক্স কৰা হ'ব লাগিব যদি আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে এজ লিমিটটো আপোনালোকে 27 বছৰলৈকে ইয়াত ধৰি দিছে আৰু যদিহে OBC NCL হয় 3 বছৰ বেছি হ'লেও পাৰিব ST সকলে 5 বছৰ বেছি হ'লেও পাৰিব আৰু PWD সকলে 10 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব এপ্লিকেশ্যন ফিজ SC ST ফিমেল আৰু এপেণ্টিছ সকলে দিব নালাগে আদাৰ্ছ সকলে দিব লাগিব 1000 টকা PWD সকলেও দিব নালাগে এপ্লিকেশ্যন ফিজটো অনলাইন এপ্লাই 25 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেটটো হ'ল 24 মে 2025